হিতানত অসম চৰকাৰে কিছুমান আঁচনিবিলাক তৈয়াৰ কৰি ওলাইছে। আপোনালোকে সমগ্ৰ অসমত দেখিছে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজে বিচৰা ধৰণে কাম কৰিবলৈ তেখেতে সদিচ্ছা প্ৰকাশ কৰিছে। গতিকে প্ৰথমতে পোনছাতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। বিভিন্ন হিতানত বিভিন্ন সমষ্টিত বিভিন্ন ডিপাৰ্টমেণ্টত সাজি উলিওৱা আঁচনিবিলাক আমি শুভ উদ্বোধন কৰিবলৈ আজি মাৰ্ঘেৰিটা সমষ্টিত দিন লৈছোঁ। বিভিন্ন ৰাস্তা আছে, বাগানৰ ৰাস্তা আছে, PWD ৰাস্তা আছে, পানী যোগান আঁচনি আছে, তেনেকুৱা ধৰণে কমচে কম 12-14টা আজি দিনটোৰ ভিতৰত আঁচনি শুভ উদ্বোধন কৰিবৰ কাৰণে ওলাইছোঁ। গতিকে আঁচনি উদ্বোধন কৰি আহোঁতে এই আমি পানী যোগান আঁচনিৰ অমৃত যিটো টাউন কমিটি মাৰ্ঘেৰিটা টাউন কমিটিৰ আণ্ডাৰত এই অমৃত আঁচনি আমাক দুটা প্ৰজেক্ট দিছিলে টাউনৰ কাৰণে। এটা নৈ ইপাৰত আমাৰ প্ৰজেক্ট চলি আছে, তাৰো কাম দ্ৰুতগতিত চলি আছে, আৰু নতুনকৈ এই পাৰৰ কাৰণে আমাৰ মাৰ্ঘেৰিটা সমষ্টিটো বুঢ়ীডিং নৈ দুভাগ কৰি পেলাইছে। গতিকে পাইপলাইন আমি নদী পাৰ কৰি আনিবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে আমি দুটা প্ৰজেক্ট ধৰিছিলোঁ টাউনৰ মানুহখিনিৰ কাৰণে, পানী যাতে আমি জল জীৱন মিছনক য'ত আমি আঁচনি পোৱা নাই তাক অমৃতেৰে আমি কভাৰ কৰিম। গতিকে সেই আঁচনিৰ শুভ উদ্বোধন আজি মোৰ হাতেৰে উদ্বোধন কৰাইছে। মই প্ৰথমতে টাউন কমিটি সভাপতিকে লৈ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। এই শুভ উদ্বোধন কাৰ্যসূচী আজি যি ধৰণে আমি কৰিছোঁ ঠিক সেইধৰণে আমি কাম আৰম্ভ কৰিম। প্ৰায় এবছৰ ভিতৰত 26ৰ আগে আমি এই পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰি পেলাম আৰু মানুহৰ ঘৰে ঘৰে আমি পানী দিয়া আৰম্ভ কৰিম। গতিকে মই ভাবোঁ এই আঁচনিয়ে যিটো সমস্যা মাৰ্ঘেৰিটা টাউনৰ মানুহখিনিয়ে পাই আছিলে এই সমস্যাখিনি দূৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে এনেকুৱা প্ৰজেক্টবিলাক বা এনেকুৱা আঁচনিবিলাক অসম চৰকাৰে আমাক দিছে, আমি তাক ঠিক ধৰণে বা ভাল ধৰণে ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আজি দিনজোৰা কাৰ্যসূচীতে মই চাওঁ কিমান পাৰিব পাৰোঁ। মাৰ্ঘেৰিটা সমষ্টি গোটেইটো আজি বিভিন্ন পঞ্চায়ততো কাৰ্যসূচী আছে, পঞ্চায়ত কাৰ্যসূচীতো যাম। গতিকে মই ভাবোঁ এই আঁচনিবিলাকে ৰাইজে বিচৰা ধৰণে বা আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছিলোঁ তেনেকুৱা প্ৰতিশ্ৰুতি সাপেক্ষে যি কামখিনি আমাক কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে তাৰ কামখিনি আমি আগুৱাই লৈ যাম।